এইজনে এটাই আহ্বান, মোক সকলোৱে যেনেকৈ যোনে পাৰে সহায় কৰক, 2 টকা 1 টকা হ'লেও মোক দি সহায় কৰক, যাতে মই জীয়াই থাকিব পাৰো, নতুন জীৱন এটা পাব পাৰো। মই হেৰাই যাব নিবিচাৰো, মই জীয়াই থাকিব বিচাৰো, মোৰ সপোনখিনি মই জীয়াই ৰাখিব বিচাৰো। এইখিনিয়ে মোৰ আহ্বান ৰাইজৰ বাবে। আৰু লগতে মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকেও মোৰ আহ্বান, যাতে ছাৰ মোক আপুনি জীয়াই থকাত সহায় কৰক। মোৰ এইখিনিয়ে অনুৰোধ আপোনাৰ ওচৰত। মোৰ হেঁপাহ আছিলে এজন আৰক্ষী বিষয়া হোৱাৰ। হয়, মোৰ পোচাকযোৰ বহুত ভাল লাগে, সেইকাৰণে মই আৰক্ষী বিষয়া হ'ব বিচাৰো আৰু মানৱ সেৱা আগবঢ়াব বিচাৰো। জানুৱাৰীৰ 2 তাৰিখে মই ডক্টৰক দেখালো। দেখাৰ পিছত মানে টেষ্ট কৰিব দিলে, টেষ্টখিনি ধৰাত পৰিলে। তেতিয়া ডক্টৰে বস্তৱ কুমাৰ ছাৰে কৈছে পলিক্লিনিকৰ যে এনেকুৱা হ'ব পাৰে, তোমালোকৰতো টকা পইচা বেছি নাই, কি কৰা সুধিছে তাই। তুমি কিবা কৰা নেকি? কৈছে মই একো নকৰোঁ, মই পঢ়ি আছোঁ, BA কমপ্লিট হৈছে, APSC কোচিং, আৰু এইফালে মই SIৰ কাৰণে 5 তাৰিখে পৰীক্ষা আছে, জানুৱাৰীৰ 5 তাৰিখে ৰবিবাৰে পৰীক্ষা আছে। তেনেকৈ ক'লে। কোৱাৰ পিছত ছাৰে ভিজিট একো নল'লে তাইৰ পৰা। তাৰপিছত কৈছে তোমালোকৰতো বেছি পইচা পাতি নাই, গতিকে তোমালোকে GMCত ভৰ্তি হোৱা, কাৰণ এই প্ৰাইভেটত ভৰ্তি হ'লে পইচাটো তোমালোকৰ বহুত যাব নহয়, তোমালোকৰ ইমান পইচা পাতি নাই। তাৰপিছত মই জানুৱাৰীৰ 5 তাৰিখে লৈ গ'লোঁ, পৰীক্ষা দিয়াই নহ'ল, তাই SIৰ পৰীক্ষা আছিলে। তাৰপিছত লৈ যাই তাতে GMCত লৈ গ'লোঁ। GMCত লৈ যোৱাৰ পিছত ভৰ্তি কৰি দিছে, চাই কিনে গোটেইখিনি চাইছে, কাগজ পাতি চাই কিনে ভৰ্তি কৰি দিছে। ভৰ্তি কৰি দিয়াৰ পিছত তাৰপিছত ট্ৰিটমেণ্ট কৰিছে, সিহঁতে ভালদৰে কৰিছে, বেয়া পোৱা নাই বাৰু, ঠিকে কৰিছে। মানে ইয়াতে যিটো কৈছে কলিকতাত লৈ গ'লোঁ, আৰু 17 তাৰিখে, জানুৱাৰী 17 তাৰিখে কলিকতাত লৈ গ'লোঁ। ইয়াতে ৰিলিজ দিয়াৰ পিছত তাতেও সেইখিনিয়ে কৈছে, ইয়াত যিখিনি কৈছে। মোৰ যিখিনি আছিল শেষে চব গোটেইখিনি, মোটামুটি 5-6 লাখ টকা গ'লে, যিখিনি আছিল গোটেই গ'ল। এতিয়া সকলো ৰাইজকে মই আহ্বান জনাইছোঁ যে সকলো ৰাইজে অলপ ছোৱালীৰ মুখৰ পিনে চাই কিনে যাতে 2 টকা যোনে যি দিয়ে, নাই ৰাইজে যদি নখ জাকৰে নৈ বোৱা বুলি কয়, গতিকে যোনে যি দিয়ে তেনেকৈ মই ছোৱালীজনীক আৰোগ্য কৰক সকলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ জনাইছোঁ। গতিকে তেখেতে যাতে এই ছোৱালীৰ মুখৰ পিনে চাই, যদি তেখেতে ছোৱালীজনীৰ মুখৰ পিনে চাই তেখেতে কি কৰিব পাৰে, মই তেখেতকে দিছোঁ, আৰু তেখেতে যি কৰে। আৰক্ষী নোৱাৰিলে। পঢ়াত বহুত ভাল আছিলে, BA ইংলিছত মেজৰলৈ 1st ক্লাছ পাইছে, বহুত ভাল পঢ়াত। মানে মোৰ ভাষাই নকৰ কাৰণে তাইৰ কাৰণে মই বহুত আশা কৰি আছিলোঁ, মাক দেউতাক হিচাপে বহুত ভাবি আছিলোঁ তাইৰ প্ৰতি। কিন্তু তাইৰ আঙুলিটো গৰম হ'লে মই ডক্টৰৰ তাত লৈ যাওঁ, কিবা হ'ব বুলি। কিন্তু ভগৱানে আজি মোৰ এই কৰিলে, ইমান ডাঙৰ এটা মোক বিপদ দিছে ভগৱানে। আমি সৰুৰ পৰাই পাইছোঁ, তাই ইয়াতে জন্ম, আমি ইয়াতে মানুহ, আমি বাসিন্দা কৰি আছোঁ। এই কষ্ট কৰি তাই পঢ়া শুনা কৰি আছিল। কলেজত হাইস্কুলত গ'ল, হাইস্কুলতো ভাল ৰিজাল্টে কৰিলে। কলেজত গ'ল, কলেজতো ভাল ৰিজাল্টে কৰিলে। ছাৰ বাইদেউ আহি তাইক এতিয়া সম্বৰ্ধনা জনাই যায়। ভালেই, আমাৰ ওচৰ চুবুৰীয়া বুলি আমিও ৰাস্তা ঘাটো বেয়া বা ইমান ওপৰত থাকোঁ, ছোৱালীজনী বা ল'ৰা ছোৱালীবিলাক ভাল হ'লে আমাৰো ভাল, সিহঁতে উঠি অহা ল'ৰা ছোৱালী, সেইটো বুলি ভাবি আমি তাইকো আগবঢ়াই দিছিলোঁ, আশীৰ্বাদ কৰিছিলোঁ। তাই পৰীক্ষা চৰীক্ষা হ'লে আমাক যায়, মাত দিব যায় বা হেৰি কৰিব যায়। সেই হিচাপত তাই সেই আগবাঢ়ি আছিল, আমাৰো আশীৰ্বাদ আছিল তাইৰ লগত। আৰু দেউতাকৰ এখন দোকান আছে, সৰু দোকান, সেনেকৈ পৰিয়ালটো চলি আছিল। এতিয়া ভগৱানে ইমান ধুমুহা এটা দিলে, এতিয়া দিলেতো এইটোতো আমি নাক খৰিব লাগিব। নাক খৰাটো আমি কেনেকৈ কৰিম? যাতে আমাক অসম ৰাইজে, গোটেই ৰাইজে যদি, অসমবাসী ৰাইজে যদি সহায় কৰে, 1 টকা 2 টকা এটা দি হ'লেও চবৰে মানে এটা দুখ হেৰি কৰি পেলাই, সেইখিনি হেৰিত আমিও এইটোৱে হেৰি কৰিছোঁ, অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ কৰিছোঁ, বা CM ছাৰকো অনুৰোধ কৰিছোঁ, সেইখিনি যাতে তাইৰ যিখিনি কল্পনা, তাই পুলিচ হোৱা, তাইৰ কাপোৰ জোৰা ভাল লাগে বুলি কয়, তাই পুলিচক ভয় নকৰে, পুলিচৰ সাহসত যায়, তাৰমানে কেতিয়াবা তাইও সেনেকুৱা হ'ব পাৰে বুলি সেইটো মনত তাইৰ আগ্ৰহ এটা আছিল। গতিকে সেইখিনি যদি তাই মনত ভাবা কথাখান্তি যদি তাইৰ কল্পনাখান্তি কৰিব পাৰে, সেইটো আমাৰ বিনম্ৰ অনুৰোধ। তাই যাতে আগৰ দৰে সুস্থ হৈ উঠে, আৰু সুস্থ নহ'বৰ মানে নাই যদি টকা পইচা থাকে। আজিকালি টকা পইচা থাকিলে বহুত হেৰি হয়, আৰু বেমাৰ আজাৰগিলাখনো দিয়ে, দুখীয়াবিলাকক বেছিকৈ দিয়ে, যাৰ টকা পইচা নহয়। তেতিয়া সেইকাৰণে কৈছোঁ, যদি কোনোবা সদয় ব্যক্তিও, যদি টকা পইচা থকা ব্যক্তিও যদি আগবাঢ়ি আহে তাইক সহায় কৰিব বুলি, তেখেতকো আমি বিনম্ৰ অনুৰোধ, তেখেতো আহক,
আৰু অসমবাসী ৰাইজেও 1 টকা 2 টকা দি সহায় কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।